নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাশিফললৈ মই মানসী আপোনালোকক স্বাগতম জনাইছোঁ আৰু প্ৰতিবাৰৰ দৰে আজিও ৰাশিফলৰ বিষয়ে জনাবলৈ আপোনাৰ গ্ৰহগতি আপোনাৰ দিনটো কেনেকৈ অতিবাহিত হ'ব আদি বিভিন্ন সমস্যাৰ সমাধান দিবলৈ আজি আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰিয়ং ডাঙৰীয়া দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমে আমি গ্ৰহগতি ৰাশিফল জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতি এনেধৰণৰ বুধ মংগল শনি মীন ৰাশিত বহি আছে আজি ৰাহু বহি আছে কুম্ভ ৰাশিত কেতু সিংহ ৰাশিত আজিৰ দিনটোত চন্দ্ৰ শুক্ৰ লগ্ন বৃষ ৰাশিত বহি আছে আৰু বৃহস্পতি মিথুন ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত কিছু বাধা বিঘিনি থাকিব অৱশ্যে বছৰটোৰ শেষৰ ফালে কিছু শুভ ফল আহিব গতিকে এই বছৰটোৰ বাবে আপুনি যদি এটা লাকি ষ্টোন ইউজ কৰিব খুজিছে তেতিয়া এটা পান্না ৰত্ন ইমাৰেল বুলি যাক কোৱা হয় আপুনি ইউজ কৰিব পাৰে এই ষ্টোনটো আপুনি সোণ নতুবা ৰূপত বনাই লিটিল ফিংগাৰত পিন্ধিব আৰু বুধবাৰ দিনা পিন্ধিব পাৰিলে বুধবাৰ দিনা মাজে সময়ে বছৰটোত বালক ভোজন দিব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল এৰিছ মই দুখন টেৰট কাৰ্ড লৈছোঁ পেণ্টাকলছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত জটিলতা বৃদ্ধি পাব জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰ্টনাৰশ্বিপ ব্যৱসায়ত সাৱধান থাকক সন্তানৰ ভৱিষ্যতক লৈ চিন্তিত হ'ব প্ৰেমত শুভ ফল বিদ্যাত বাধা আছে আজি পশু পক্ষীক দানা খাবলৈ দিয়ক ব্লু কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 4 এতিয়া আহিছোঁ ওৱান্স এণ্ড এইজ অফ শ্বৰ্টছ বৃষ ৰাশি তৰাছ আজি দুষ্ট লোকৰ পৰা আঁতৰত থাকক ধনৰ আগমনৰ যোগ দেখুৱাই আছে শৰীৰৰ প্ৰতি যত্ন লওক বিদ্যাত শুভ প্ৰেমত সাৱধান থাকক আজিৰ দিনটোত আজি সোমবাৰে দিনা নিৰামিষ আহাৰ বা আজিৰ দিনটোত নিৰামিষ আহাৰ কৰক ধনৰ আগমনৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ হ'ব এতিয়া আহিছোঁ মিথুন ৰাশিলৈ ওৱান্স এণ্ড কাপছ নতুন যোগাযোগ আদিত আনন্দ দিব যান বাহন ক্ৰয় কৰিব পাৰে আজি নতুন কৰ্মসংস্থাপনৰ যুগ তাৰমানে নিবনুৱাসকলৰ বাবে ভাল বিদ্যাত বাধা আছে শনি মন্দিৰত সৰিয়হৰ তেলৰ চাকি আগবঢ়াওক গল্ডেন কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 3 এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড টেম্পাৰেঞ্চ কৰ্কট ৰাশি কেঞ্চাৰ আজি নিজৰ কৃতিত্ব ভাল হ'ব অটুট থাকিব কৰ্মৰ ক্ষেত্ৰত মজলীয়া ফল ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত হ'ব প্ৰেমত সন্দেহ থাকিব আজিৰ দিনটোত ঘৰত কলহ ভৰ্তি কৰি পানী ৰাখক শুভ ফল দিব অৰেঞ্জ কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 4 ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি এখন চিঠি ল'ম হয় চিঠিখন প্ৰেৰণ কৰিছে লখিমপুৰৰ পৰা তেওঁ লিখিছে যে কিৰিয়ং ডাঙৰীয়া জ্যোতিষশাস্ত্ৰত কাউৰীয়ে কেনেধৰণৰ ফলাফল দিয়ে এই বিষয়ে ক'ব নেকি হয় কাউৰীৰ মাত কাউৰীৰ বিভিন্ন ধৰণৰ এক্টিভিটিজ লৈ কিন্তু জ্যোতিষত তাহানিৰ দিনৰ পৰা বহুত কথা কৈ থোৱা আছে কাউৰী যদি মাছ ধৰি আনি ওচৰত পেলাই দিয়ে তেতিয়া 7 দিনৰ ভিতৰত অৰ্থ লাভ হয় টকা পইচা লাভ হয় ইভেন লটাৰীও আপুনি পাই যাব পাৰে কাউৰীয়ে উঠোৱাত যদি অকণমান মাটি আনি ওচৰত পেলায় তেতিয়া ভূ সম্পত্তি লাভ হোৱা বুলি কোৱা হৈছে কাউৰীয়ে যদি দামী পাথৰ আনি ওচৰত পেলাই দিয়ে তেতিয়া ৰাজতুল্য সন্মান বৃদ্ধি নতুবা পলিটিচিয়ান হ'লে আপুনি অতি সোনকালে শুভ ফল লাভ কৰিব পাৰিব যদি কেইটামান কাউৰী ঘৰৰ চাৰিওফালে ঘূৰি থাকে তেতিয়া আলহীৰ আগমন হোৱা বুলি কোৱা কিন্তু ঘূৰি মেলি যদি চিঞৰ বাখৰ কৰে বেছিকৈ তেতিয়া আকৌ অশুভ যদি নিজৰ ছাত কাউৰী বহা দেখা পায় তেতিয়া কিন্তু অতি অশুভ মৃত্যু ভয়লৈকে দেখা যায় কাউৰীয়ে যদি ছাতি টুপি মোজা জোতা চোলা আদিৰ ওপৰত উঠি যায় তেতিয়া কিন্তু দেহা কষ্ট হ'ব পাৰে গতিকে কাউৰীৰ এনেধৰণৰ কেৰেক্টাৰে আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ ফল কঢ়িয়াই আনিব পাৰে আৰু যদি বেছি অশুভ হয় তেতিয়া ইয়াৰ প্ৰতিকাৰো আছে ধন্যবাদ
হয় আৰু এই মুহূৰ্তত আমি ল'ব লাগিব এটা চমু বিৰতি চাই থাকক ৰাশিফল এটি বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ ৰাশিফলৰ শিতানৰ মাজলৈ যিহেতু আমাৰ সৈতে আজি উপস্থিত আছে জ্যোতিষা সুবেদ কিৰণ ডাঙৰীয়া পুনৰবাৰ স্বাগতম জনাইছোঁ প্ৰথমতে আপুনি যাত্ৰা সন্দৰ্ভত কিবা ক'ব নেকি হয় আজি ৭ বহাগ তিথি শুক্লা চতুৰ্থী শুভন যুগ বৃষ ৰাশি ক্ষুদ্ৰ বৰ্ণ ৰোহিণী নক্ষত্ৰ নৰগণ যাত্ৰা নাই ৰিক্তাদোষ আছে শুভকৰ্ম গৰ্ভদান দীক্ষা আৰোগ্যস্থান ক্ৰয় বিক্ৰয় আদি আজি মূলা খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ সিংহ ৰাশি লিঅ' অবাৰত ধনৰ অপচয় দেখুৱাই আছে আনৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি পাব কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল প্ৰেমত কষ্ট আছে বিদ্যাত শুভ ফল আজিৰ দিনটো তুলসী গছৰ তলত পানী দিয়ক চাকি বন্তি জ্বলাওক ভাল হ'ব গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 1 এতিয়া আহিছোঁ ওৱান্স এণ্ড পেজ অফ ওৱান্স কন্যা ৰাশি কৰ্মৰ ক্ষেত্ৰত ভৱিষ্যত দেখিবলৈ পাব দাম্পত্যত মধ্যম মূল্যৱান সা সম্পদ লাভ প্ৰেমত বিয়া বাৰুৰ যোগ আজি শিৱৰ মন্ত্ৰ জপ কৰক ব্লেক কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 7 এতিয়া আহিছোঁ তুলা ৰাশিলৈ পেণ্টাকুলছ এণ্ড হেংমেন লিব্ৰা আজি কৰ্মস্থানত দক্ষতা বৃদ্ধি পাব পুৰণি সমস্যাৰ সমাধান হ'ব পাৰে ভ্ৰমণত ভাল ফল পাব শুভ ফল বিদ্যাত উন্নতি প্ৰেমত কিন্তু মতবিৰোধ আজিৰ দিনটোত শিৱলিংগত ফুল বেলপাত কেঁচা গাখীৰ আদি অৰ্পণ কৰক চিলভাৰ কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নম্বৰ 5 এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ' পেণ্টাকুলছ এণ্ড কিং অফ শ্ব'পছ কৰ্মস্থানত মধ্যম ফল অন্যৰ ওপৰত নিৰ্ভৰ নকৰিব দাম্পত্যত মতবিৰোধ হ'ব পাৰে যান বাহনৰ পৰা সতৰ্কতা অৱলম্বন কৰক আজি ক'লা ৰঙৰ কুকুৰক ৰুটি খাবলৈ দিয়ক পাৰ্পল কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নম্বৰ 1 হয় ধন্যবাদ জনাইছোঁ আৰু এতিয়া আমি বিশেষ বিষয়লৈ আগবাঢ়িম দাদা আজিৰ বিশেষ বিষয়টো কি আনিছে হয় আজিৰ বিষয় হৈছে ব্যৱসায় বাণিজ্যত কৃতকাৰ্যতা লাভ কৰাৰ বাবে এনেধৰণৰ যন্ত্ৰম আপুনি ঘৰখনত ইউজ কৰিব পাৰে ওপৰৰ যোনটো যন্ত্ৰম দেখা পাইছে সেয়া ভোজ্যপত্ৰ নতুবা তামৰ পাতত অংকন কৰি ৰঙা চন্দন আৰু সেন্দুৰ দি পূজা কৰিব লাগে আপুনি টিভিৰ পৰাও এই যন্ত্ৰমটো আপোনাৰ মোবাইলত লৈ ল'ব পাৰে আৰু তেনেকুৱাকৈ আপুনি প্ৰিণ্টিং কৰাৰ পাছত ঘৰখনৰ নৰ্থ ইষ্ট কৰ্ণাৰত ৰাখক ওলোমাই ৰাখক আৰু সদায় আপুনি মন্ত্ৰ মাতিব ওম হ্ৰিং শ্ৰিং মানসী দক্কৰি হ্ৰিং নমঃ এই মন্ত্ৰটো আপুনি মাতিব লাগিব তেতিয়া ব্যৱসায় বাণিজ্যত আপোনাৰ কৃতকাৰ্যতা লাভ হ'ব আৰু বিজনেছ চেণ্টাৰত যদি ৰাখিব পাৰে যন্ত্ৰমটো বেছি ভাল লগত গণেশদেৱৰ মূৰ্তি এটা ৰাখক মকদ্দমা বিজয় তলৰ যন্ত্ৰমটো হৈছে মকদ্দমা বিজয় মামলা মকদ্দমা কেছ মামলা যদি আপোনাৰ থাকে তেতিয়া ভোজ্যপত্ৰ বা তামৰ পাত্ৰত এনেকুৱা যন্ত্ৰম আঁকি তামৰ কবজত ভৰাই যদি আপুনি ৰঙা সূতাৰে ধাৰণ কৰে তেতিয়া বিভিন্ন ধৰণৰ কেছ মামলা মকদ্দমাৰ পৰা আপুনি জয়লাভ কৰিব পাৰে গতিকে তন্ত্ৰমতে ব্যৱসায় বাণিজ্য আৰু মামলা মকদ্দমাৰ যি যন্ত্ৰম দেখুৱাইছোঁ এয়া আজিৰ বুলি নহয় আজিৰ কথা নহয় বহু বছৰ আগৰ পৰাই ঋষি মুনিসকলে তেনেকুৱা যন্ত্ৰম বনাইছে তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ তিনিটা কথা আছে গতিকে যন্ত্ৰমো কিন্তু তেনেকুৱা অতি পাৱাৰফুল বস্তু আৰু এদিনত এটা যন্ত্ৰ বনোৱা অসম্ভৱ বহুত দিনৰ পাছত বহুত দিন সাধনা কৰাৰ পাছত যা যজ্ঞ আদি কৰাৰ পাছত এটা যন্ত্ৰম আপুনি বনাব পাৰে বা যন্ত্ৰমক সিদ্ধি লাভ আপুনি যদি সিদ্ধি পাইছে বা যন্ত্ৰটো সিদ্ধ কৰি ল'ব লাগে এজন পবিত্ৰ ব্ৰাহ্মণৰ দ্বাৰা নতুবা জনা মানুহৰ দ্বাৰা এই যন্ত্ৰমটো পুনশ্চৰণ সিদ্ধ বুলি কোৱা হয় পুনশ্চৰণ সিদ্ধ কৰাৰ পিছত যদি ঘৰখন ৰাখিব পাৰে নিজৰ যদি মন্ত্ৰচ্চাৰণ কৰিব পাৰে যন্ত্ৰমে কিন্তু অতি সোনকালে আপোনাক ফল দিব পাৰে হয় দাদা আমি এই মুহূৰ্তত পৰৱৰ্তী ৰাশিফলকেইটালৈ যাওঁ হয় পেণ্টাকুলছ এণ্ড ওৱান্স ধনু ৰাশি চেৰিয়াছ আজি মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব বন্ধুবৰ্গৰ সংগই ক্ষয় ক্ষতি দিব পাৰে সাৱধান হওক মাতৃৰ শৰীৰক লৈ চিন্তা বিদ্যাত মনোযোগৰ দৰকাৰ হ'ব আজি হনুমান চালিচা পাঠ কৰক হোৱাইট কালাৰ লাকি মেৰুণ কালাৰ আনলাকি লাকি নম্বৰ 9 এতিয়া আহিছোঁ মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ পেণ্টাকুলছ এণ্ড কাপছ আজি নতুন যোগাযোগ আদিত উৎসাহিত হ'ব চলা ফুৰাত সাৱধান থাকক আজি যান বাহনৰ পৰা আঁতৰত থাকক বিদ্যাত বাধা আছে বগলা মন্দিৰ দৰ্শন কৰক য়েলো কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 3 কুম্ভ ৰাশি একুৰিয়াছ পেণ্টাকুলছ এণ্ড ওৱান্স আজি দূৰ যোগাযোগত বাধাগ্ৰস্ততা আহিব পাৰে বিয়া বাৰুৰ সংযোগত শুভ ফল বিয়া বাৰু হ'ব তাৰমানে বিদ্যাত মধ্যম ফল নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে প্ৰেমত কিন্তু কষ্ট আছে আজি সন্তোষী মাতাৰ পূজা পাতল কৰক ভাল হ'ব পিংক কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 7 এতিয়া আহিছোঁ
মীন ৰাশি 1 7 পেণ্টাকলছ। শাৰীৰিক আৰু মানসিক অশান্তি বৃদ্ধি পাব, কৰ্মৰ ক্ষেত্ৰত কিছু বাধা দেখা যায়। আজি দাম্পত্যত শুব, সন্তানৰ শুব, প্ৰেমত উৎসাহ থাকিব। গণেশ মন্দিৰ দৰ্শন কৰক, গণেশ মন্দিৰত মোদক দুৰ্বা অৰ্পণ কৰক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নম্বৰ 2। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। আৰু এনেধৰণে আপুনি যদি বিবাহৰ ক্ষেত্ৰত হওক, শিক্ষাৰ ক্ষেত্ৰত হওক, চাকৰিৰ ক্ষেত্ৰত হওক, ব্যৱসায়ৰ ক্ষেত্ৰত হওক, আপুনি যদি বিভিন্ন সমস্যাত ভুগি আছে তেতিয়াহ'লে আপুনি যোগাযোগ কৰিব পাৰে কিৰিয়ং ডাঙৰীয়াৰ সৈতে। প্ৰতিপুৱা 7:40 আপুনি প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰযোগে ৰাশিফলৰ শিতান চাব পাৰে। আপুনি ৰাশিফল জানিব পাৰিব, লগতে আপুনি সমস্যাটি জনাই সমাধান ল'ব পাৰিব। আৰু প্ৰতি দেওবাৰে নিশা 10 বজাত আপুনি পোনপটীয়া সম্প্ৰচাৰযোগে প্ৰাগ নিউজত কিৰিয়ং ডাঙৰীয়াক লগ ধৰিব পাৰিব ফোনযোগে। লগতে আপুনি যদি বিচাৰিছে, আপুনি তেওঁক ব্যক্তিগতভাৱে লগ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি পল্টন বজাৰ স্থিত চেম্বাৰত গৈ তেওঁক লগ ধৰিব পাৰিব, আপোনাৰ সমস্যাটি জনাব পাৰিব। দাদা, আপোনাৰ ঠিকনাটি এবাৰ জনাই দিব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত আপুনি মোক ফেচবুক লাইভত পাব। আপোনাৰ যিখিনি জানিবলগীয়া আছে, জ্যোতিষ বিষয়ৰ যদি কিবা কুৱেশ্যন আছে, পোনপটীয়াকৈ মোলৈ কৰিব পাৰে। ধন্যবাদ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী চাৰ। ফোন নম্বৰটো হ'ল 8822291171, আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ। ধন্যবাদ।